জিলাৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ ভেৰভেৰী আঞ্চলিক সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান আৰু শিক্ষা সজাগতামূলক সভা। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই নেমছুৱে। আজিৰ সভাত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক। য'ত উপস্থিত থাকে নেমছুৰ বিভিন্ন বিষয়ববীয়া আৰু সচেতন ৰাইজ। নেমছুৰ জন্মলগ্নৰ পৰা আচলতে ছাত্ৰ-ছাত্ৰীৰ লগত আছে। আজি ওদালগুৰি জিলা নেমছুৰ ভেৰভেৰী আঞ্চলিক সমিতি আজি এই অঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে মানপত্ৰ আৰু সম্বৰ্ধনা আমি নেমছুৰ ফালৰ পৰা দিছোঁ। আৰু কেন্দ্ৰীয় সমিতিৰ আমাৰ যিগৰাকী কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক জিয়াউল হক ডাঙৰীয়া আমাৰ এই সভাত উপস্থিত আছিলে। আৰু কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমন্ত্ৰিত অতিথি হিচাপে মই উপস্থিত আছিলোঁ। আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আজি এইখন অঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰী আচলতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক আজি মানপত্ৰৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়, যাতে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ যি নিজৰ লক্ষ্য আৰু স্থিতি আচলতে উপনীত হ'ব পাৰে। আৰু আমাৰ সমাজত আচলতে বিশেষকৈ সংখ্যালঘু মুছলমান সমাজত এগৰাকী বিষয়া, ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট, সাহিত্যিক, সাংবাদিক হ'ব পাৰে। সেই দিশে আমি চিন্তাধাৰা কৰি পেলাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে পৰৱৰ্তী সময়ৰ খোজ আৰু ভালদৰে দিয়ে তাৰ বাবে আমি শুভেচ্ছামূলক মানপত্ৰ প্ৰদান কৰিছোঁ। আপোনালোকে সংবাদ মাধ্যমত দেখা পাইছে আমি নেমছুৱে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আছোঁ যে এখন চৰকাৰে একমাত্ৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি যি অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ এগৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰী বুলি আমি জানো, কিন্তু আপোনাৰ ৰাজ্যখনৰ যেতিয়া প্ৰজাসকলে আচলতে বৰষুণত ভিজি থাকে, বৰষুণৰ তিতিত ভিজি থাকে, তিৰপালত তলত থাকিব লগা হয়, অনাহাৰত থাকিব লগা হয়, শিশুবোৰ যিসকল সৰু সৰু কণমানিসকল যি সময়ত ছাত্ৰ-ছাত্ৰীসকলে স্কুল যোৱা সময়ত সেই সময়ত কি কৰিছে, বুলডোজাৰৰ পিছে পিছে দৌৰিছে আৰু নিজৰ ঘৰবোৰ ভাঙি আছে আৰু শিশুবোৰে নিজৰ ঘৰ ভাঙাটো নিজৰ চকুৰে চাই আছে। গতিকে এয়াই দেখি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ অসমৰ আচলতে প্ৰজাসকলৰ এয়াই বৰ্তমান অৱস্থা। গতিকে আমি এই কাৰ্যক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আপোনালোকে চাব পাৰিছে বৰ্তমান সময়ত গোৱালপাৰাত উচ্ছেদ চলি আছে, যি অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে মুছলমানক। একমাত্ৰ আলী হুছেইন আৰু মহম্মদ থকাৰ বাবেই নেকি এইখন চৰকাৰে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। কোনোবাই যদি শিশুৱে দেখা পোৱা গৈছে খোৱা পোৱা নাই, আচলতে খাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে মুছলমানসকলৰ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াৰ প্ৰতি উত্তৰ অসমৰ মুছলমানে আপোনাক 2026 আচলতে নিৰ্বাচনত দিব। আপোনাক অনুৰোধ জনাম যে অসমৰ মুছলমানক আচলতে শান্তিপূৰ্ণভাৱে থাকিব দিয়ক। আপুনি যেনে ধৰণৰ আচলতে ৰাজত্ব কৰি আছে, দেখা পোৱা গৈছে যে অসমৰ জীৱ জন্তুৰ মূল্য আছে কিন্তু অসমৰ মুছলমানৰ মূল্য নাই। আপোনালোকে আমি দেখিছোঁ যে গোৱালপাৰাৰ যি উচ্ছেদ চলি আছে, আচলতে আমাৰ চকুৰে আচলতে পানী ওলাই গৈছে যে যিসকল মানুহে খাব পৰা নাই, এই গৰমত, প্ৰচুৰ গৰমত, বৰষুণৰ মাজত তিৰপলৰ তলত থাকি খাব পৰা নাই, অন্যান্য বিষয়বোৰত এনেকুৱা কষ্ট হৈছে, মানুহ মৰি আছে বুলিও আমি জানিব পাৰিছোঁ। গতিকে এই বিষয়বস্তুবোৰ আচলতে হ'ব লাগে আৰু যিসকলক উচ্ছেদ কৰা হৈছে আমি নেমছুৰ ফালৰ পৰা দাবী জনাম যাতে সেই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে আমি দাবী জনাইছোঁ। আমি BTC নিৰ্বাচনৰ বিষয়ে এতিয়াও কোনো তেনেকুৱা বিষয়বস্তু আমি আলোচনা নকৰোঁ। গতিকে আপোনালোকক স্পষ্টভাৱে জনাই আছোঁ, যিসকলে যিহেতু আমি সংখ্যালঘু দল সংগঠন, যি দলে মুছলমানৰ লগত আছে, যি দলে মুছলমানৰ দুখ কষ্ট বুজি পাব, সেই দলক মুছলমানে সমৰ্থন কৰিব, সেই দলক আচলতে নেমছুৱে সমৰ্থন কৰিব। পৰৱৰ্তী সময়ত আপোনালোকক স্পষ্টভাৱে জনাম, আমাৰ হাইকমাণ্ড আছে, আমি ৰাইজৰ লগত আলোচনা কৰি আমি নেমছুৱে কাক সমৰ্থন কৰোঁ কাক নকৰোঁ সেইটো আপোনালোকৰ সংবাদ মাধ্যমত আচলতে জনাম। আৰু এটা কথা আমি স্পষ্টভাৱে আজিৰ এই সভাত ক'ব বিচাৰোঁ যে আপোনালোকে আৰু দেখা পাইছে যে একমাত্ৰ মুছলমানক টাৰ্গেট কৰি যি ৰাজনীতি চলোৱা হৈছে, আপোনালোকে চাব পাৰিছে বাংলাদেশী সজাই আপোনালোকে চাব পাৰিছে যে পুছবেক কৰা হৈছে। আমি বহুতৰ ঘৰত উপস্থিত হৈছোঁ, আমি বুজ ল'বলৈ উপস্থিত হৈছিলোঁ, যিসকলৰ নথিপত্ৰসমূহ সঠিক আছে তথাপিও স্বদেশী মানুহক বাংলাদেশী সজাই পুছবেক কৰা হৈছে। আমি দেখা পাইছোঁ যে 1971 চনৰ যিসকলৰ NRC লিগিচি তাতে সম্পূৰ্ণৰূপে স্বদেশী মানুহবোৰৰ সঠিক আছে,
তথাপিও কি কৰিছে যদি পুত্ৰ স্বদেশী তেনেহ'লে দেউতাই কেনেকৈ বাংলাদেশী হয় যদি পিতৃ মাতৃ স্বদেশী পুত্ৰ কেনেকৈ বাংলাদেশী হয় আমি বিভিন্ন সময়ত আমি বিভিন্ন ঠাইত গৈছোঁ আমি পৰ্যবেক্ষণ কৰিছোঁ যে নথি পত্ৰসমূহত সঠিক আছে কিন্তু নামৰ আকাৰ ইকাৰত অলপ ভুল হোৱাৰ বাবে এইখন চৰকাৰে বাংলাদেশী সজাই আচলতে ডিটেনশ্যন কেম্পত পঠোৱা হৈছে আৰু বাংলাদেশলৈ পুছবেক কৰা হৈছে গতিকে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ এইখন চৰকাৰক এনেকুৱা কাৰ্য কৰাৰ বাবে আৰু আমি জনাইছোঁ যে আমি বিভিন্ন এইবোৰ অসমৰ জ্বলন্ত সমস্যাক লৈ অসমৰ মুছলমানক যি অমানৱীয়ভাৱে উচ্ছেদ যি পুছবেক কৰা হৈছে আমি ইয়াৰ বাবে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম অহা এই মাহৰ 15 জুলাইত আচলতে গুৱাহাটীৰ চচলত আমি নেমচুৰ প্ৰত্যেকজন কেডাৰ প্ৰত্যেকজন সৈনিকে আমি উপস্থিত হৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আৰু গুৱাহাটীৰ আচলতে আকাশ বতাহ কাঁপিব নেমচুৰ প্ৰতিবাদত।